সীমাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰ ভয়াৱহ দৃশ্য। খিলঞ্জীয়াৰ অস্তিত্ব আৰু জনগাঁথনিৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বান। এজন দুজনৰ কথা নহয়, অবৈধ অনুপ্ৰৱেশকাৰীয়ে গাঁও পাতি বহিছেহি সীমাৰ এই পাৰৰ ভাৰতৰ মাটিত। ভৱিষ্যতৰ বাবে সজোৰে বাজিছে বিপদ ঘণ্টা। প্ৰথমে চাই লওক গোটেই দৃশ্যটো আকৌ এবাৰ। সীমাৰ বেৰ নথকা কিছুমান ঘৰ, নিঃসন্দেহে এইবোৰ স্থায়ী ঘৰ বুলি ক'ব নোৱাৰি। সকলোবোৰেই খেৰ বাঁহেৰে সজা। দুই এটা ঘৰৰ খুঁটা আৰু মজিয়া সকলো কাঠৰ। তাৰ মাজতে আছে টিনৰ চালিৰ ঘৰো। কোনো কোনো ঘৰৰ মুধচ ঢাকি ৰখা হৈছে পলিথিনৰ ত্ৰিপালেৰে। আৰু বাসিন্দাসকললৈ মন কৰক, কণ কণ শিশুৰ পৰা বিভিন্ন বয়সৰ যুৱক যুৱতী, পুৰুষ মহিলা, আছে বৃদ্ধ বৃদ্ধাও। চাইকেল, স্কুটাৰ, মটৰচাইকেল আদিৰ দৰে দুচকীয়া বাহনো আছে এওঁলোকৰ। সকলো সামৰি 2 মিনিট 55 ছেকেণ্ডৰ এটা ভিডিঅ'। এই ভিডিঅ'টোক লৈ এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উৎকণ্ঠা, উদ্বিগ্নতা বাঢ়িছে অঞ্চলটোৰ ভৱিষ্যতক লৈ। কাৰণ খেৰ, বাঁহ, কাঠ, টিনৰ অস্থায়ী ঘৰ সাজি বহা এই মানুহবোৰ যে দেখিছে, এওঁলোক ভাৰতীয় নাগৰিক নহয়। শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈ এই সকলোবোৰেই হৈছে ভাৰতৰ মাটিত অবৈধভাৱে প্ৰৱেশ কৰি বসতি স্থাপন কৰা অবৈধ অনুপ্ৰৱেশকাৰী। আহিছে সীমা পাৰ হৈ ম্যানমাৰৰ পৰা, বহিছেহি যোৱা 2 বছৰে অস্থিৰ অশান্ত হৈ ৰোৱা মণিপুৰত। কেৱল অহাই নহয়, আন্তৰ্জাতিক সীমান্ত পাৰ হৈ অশান্তজৰ্জৰ মণিপুৰত এক প্ৰকাৰ গাঁও পাতি বহিছেহি ম্যানমাৰৰ এইসকল অবৈধ অনুপ্ৰৱেশকাৰীয়ে। মণিপুৰৰ শেহতীয়া ঘটনাপ্ৰবাহ সম্পৰ্কীয় তদন্তৰ কেইবাখনো প্ৰতিবেদনত সীমাৰ সিপাৰৰ শক্তিৰ উচতনিতে মণিপুৰ জ্বলিছে বুলি প্ৰকাশ পাইছে। কিন্তু মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতি আৰু ঘটনাপ্ৰবাহে চৰম সীমা অতিক্ৰম কৰি যোৱাৰ পিছতো ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষাৰ বাবে কাৰ্যতঃ একোৱেই হোৱা নাই। ৰাজ্যখনৰ টেংনৌপাল জিলাৰ ম্যানমাৰ সীমান্তৰ 82 আৰু 89 নম্বৰ সীমান্ত খুঁটিৰ তেনেই কাষতে ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীয়ে এনেদৰে গাঁও পাতি বহাৰ ঘটনা পোহৰলৈ আনিছে ৰিলৰাম এৰিয়া মাৰিং অৰ্গেনাইজেশ্যন নামৰ এটা সংস্থাই। তেওঁলোকে প্ৰকাশ কৰা মতে টেংনৌপাল জিলাৰ লামলং খুনৌ চক্ৰৰ অন্তৰ্গত এই অঞ্চলটো। আৰু মণিপুৰৰ ঘটনাপ্ৰবাহক লৈ RSS সৰব হোৱাৰ প্ৰতিক্ৰিয়াৰূপে স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠক পতাৰ পিছ মুহূৰ্ততে পোহৰলৈ অহা মণিপুৰলৈ ম্যানমাৰৰ পৰা অবৈধ অনুপ্ৰৱেশৰ এই চৰম উদ্বেগজনক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই স্থানৰ তেনেই ওচৰতে আউটপোষ্ট থকা অসম ৰাইফলছৰ ভূমিকাক লৈও অৱতাৰণা ঘটিছে বিভিন্ন প্ৰশ্নৰ। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।